মোৰ প্ৰিয় সতীৰ্থ বন্ধু বান্ধৱীসকল, মোৰ নাম সুব্ৰজিত লগন আৰু মই বহুত দিনৰ পৰাই মই কিছুমান ছ'চিয়েল মিডিয়াত মই ভিডিঅ' কিছুমান আপলোড কৰি থাকোঁ আৰু আজিও সেই স্বৰূপে মই এই ভিডিঅ'টো মই প্ৰস্তুত কৰি আছোঁ, য'ত নেকি আপোনালোকৰ মাজত বিশেষ এটা ঘৰ দেখুৱাবৰ কাৰণে। আৰু ঘৰ বুলি কওঁতে তেখেতলোকৰ ঘৰৰ অলমষ্ট যিজন মোৰ মোৰ গুৰি ধৰোঁতা যিজন ব্যক্তি, তেখেতো বৰ্তমান অসুস্থতা, আৰু লগতে ঘৰখনৰ অলপ পৰিৱেশ মই আপোনালোকক দেখুৱাব বিচাৰোঁ। এইখন এখন ঘৰ, আৰু এইখন ঘৰ মই বন্ধু বান্ধৱীসকল আপোনালোকৰ থ্ৰুৱেদি মই ব্ৰাদাৰ সময়, তেখেতে যিহেতু মই তেখেতৰ ভিডিঅ' প্ৰায় চাই থাকোঁ ইউটিউবত আৰু ফেচবুকত। তেখেতে বহুত মানুহবিলাকক সহায় কৰি আছে, আৰু বিশেষ কৰি মই এনেকুৱা এটা ঠাইত আছোঁ য'ত নেকি তিতাবৰ মাধৱপুৰ, যোৰহাট ডিষ্ট্ৰিক্টৰ তিতাবৰ মাধৱপুৰ ঠাইৰ পৰা মই এইটো ভিডিঅ' আপোনালোকৰ মাজত মই এৰিবলৈ মই বনাই আছোঁ। য'ত নেকি মাধৱপুৰতে এনেকুৱা এটা ঘৰ আছে, য'ত নেকি এইখন ঘৰতে এজনী কণমানি জীয়ৰী আছে। তাইৰ খুব 7-8 বছৰ 9 বছৰ চামথিং হৈছে, আৰু ঘৰৰ মাতৃগৰাকী আছে আৰু তেখেতৰ পিতৃ আছে। আৰু বিশেষ কৰি এইখন ঘৰ, আপোনালোকে এই ঘৰখন দেখুৱাবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকৰ মাজত মই এৰিবৰ নিমিত্তে মই ভাবিলোঁ যে আপোনালোকৰ দ্বাৰা যদি ব্ৰাদাৰ সময়লৈ যদি আপোনালোকে পঠিয়াব পাৰে, তেতিয়া হয়তো তেখেতে এইখন ঘৰো হয়তো যদি মেৰামতি কৰি দিব পাৰে, তেখেতলৈ এইখন ঘৰৰ পৰা বহুত আশীৰ্বাদ আৰু দয়া থাকিব। আৰু বিশেষ কৰি আপোনালোকে চাব পাৰে, এইটো বেৰ চাওক, ইয়াত পানী পৰি মানে ঘোনে খাই গোটেই শেষ হৈ গ'ল। আৰু ইয়াত চাব পাৰে আপোনালোকে ওপৰত টিং নাই, টিং ইনষ্টল লগাইছে, এইফালে পাল লগাইছে। এনেকৈ ধৰি তেখেতলোকে বসবাস কৰিছে। আৰু ভিতৰকণো মই দেখাওঁ আপোনালোকক, ভিতৰকণ দেখোন, ভিতৰৰ পৰিস্থিতিটো আৰু দেখুৱাম। চাব পাৰে 3টাই ৰুম আছে, কিন্তু ঘৰখনৰ অৱস্থা খুব বেয়া। আৰু লগতে ঘৰৰ যিজন মুৰব্বী, সেই মুৰব্বীজনৰো অসুস্থতা, ডাঙৰ এটা ৰোগত তেখেতে ভুক্তভোগী হৈ আছে। কিন্তু ৰাইজ আপোনালোকে সহায় কৰক। আপোনালোকে যদি অকণমান যদি তেখেতক সহায় কৰিব পাৰে, এই ঘৰটোলৈ যদি সহায় কৰিব পাৰে, আপোনালোকৰ অলপ সহায়ে কিন্তু তেখেতলোকৰ জীৱনটো কিন্তু বচাব পাৰে, তেখেতলোকৰ ঘৰখন কিন্তু শান্তিময় এটা পৰিৱেশ আনিব পাৰে। ত' মই আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখাইছোঁ। বিশেষ মই যিজন গুৰি ধৰোঁতা আছে, মোৰ পিতৃ, এই ঘৰৰ যি বিষয়া, তেখেতৰ লগত কথা পাতিম। আপোনালোকে তেখেতৰ মন্তব্য শুনিব, আৰু তেখেতৰ যি ৰোগ, সেই ৰোগৰ আৰোগ্য কামনা কৰিবৰ নিমিত্তে মই তেখেতৰ ঘৰলৈ আহিছোঁ। কিন্তু ঘৰটো দেখি খুব বেয়া লাগিলে, আৰু যে আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখুৱাওঁ। আৰু আপোনালোকে যদি এই ভিডিঅ'ৰ মাধ্যমে যদি আপোনালোক তেখেতলোকক সহায় অলপ কৰিব পাৰে, ত' বহুত এটা ডাঙৰ বিষয়। ব'লক ভিতৰৰ পৰিৱেশটো অলপমান দেখুৱাইছোঁ। এনেকাই আৰু মই এনেই ধেমালি কৰিলোঁ। এয়া হৈছে পাকঘৰ, আৰু ইয়াতে নবৌয়ে এনেধৰণে চাহ তাহ বনাইছে। বহুত ধন্যবাদ, নবৌয়ে ইমান কষ্ট কৰিছে আমাৰ কাৰণে। ইমান কষ্ট কৰিব নালাগে কৈছিলোঁৱে, তথাপিও নবৌৰ মৰম আৰু আদৰ থকাৰ কাৰণে এবাৰ আপোনালোকে চাওক পাকঘৰৰ দৃশ্যটো। আৰু কি নাম আছিলে? শেৱালি বাচাক। ত' মই যিগৰাকী ভণ্টিৰ কথা কৈ আছিলোঁ, তাই পঢ়ি আছে না? কোন ক্লাছৰ? ক্লাছ 7। চ' ক্লাছ 7ত পঢ়ি আছে, আৰু তাইৰ বহুত আশা আছে, বহুত হেঁপাহ আছে। আপোনালোকৰ যোগেদি যদি অলপমান তাইও উৎসাহ পায়, যদি আপোনালোকৰ পৰা অলপ যদি সঁহাৰি পায়, তাই যদি আপোনালোকৰ পৰা অলপ আশীৰ্বাদ পায়, তাইও কিন্তু আপোনালোকৰ মাজত এদিন আপোনালোকৰ সুনামটো কঢ়িয়াই আনিব। আপোনালোকৰ মাজত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব। আৰু মই ইফালে আৰু এটা ৰুম আছে, মই দেখুৱাই আছোঁ। এইটো হৈছে বহা ৰুম। এইটো বহা ৰুম চাব পাৰে। ইয়াতে আমাৰ আৰোগ্যৰ কাৰণে অলপ কথা পাতিবলৈ আহিছিলে, তেখেতক সান্তনা দিবলৈ কাৰণে আহিছিলে। আৰু এইটো হৈছে তেখেতলোকে শোৱা ৰুমটো। তেখেতলোকে এইটো ঘৰতে শুৱে, চাব পাৰে। ওপৰত মোৰ ভিডিঅ'টো ইমান ক্লিয়াৰফাই নাই হোৱা, বহুত আপোনালোকে স্পষ্ট দেখি পোৱা নাই। কিন্তু আপোনালোকে চাওক, তাই ইয়াতে পঢ়ে, যি শেৱালি ইয়াতে পঢ়ে। আৰু চাবলৈ গ'লে টেবুল এখনো নাই ভাল। আৰু সেই ক্ষেত্ৰত আপোনালোকে চাব পাৰে, এয়া তেখেতলোকৰ ঘৰৰ পৰিস্থিতি। আৰু এইফালে আছে ঘৰৰ মূল বিষয়া। ত' গাইজ, যিমানখিনি সময় মই ভিডিঅ'টো আপোনালোকক মই দেখুৱাইছোঁ, ভিডিঅ'টো কেনেকুৱা হ'ব, কেনেকৈ বনিব মই নাজানো। কিন্তু যিমানখিনি মই আপোনালোকৰ মাজত মই স্থাপন কৰিছোঁ, তাতো 2-3টা কথা ভুল হৈ যাব পাৰে, আপোনালোকে শুধৰাই দিব। আৰু লগতে মোৰ লগত আছে এতিয়া আমাৰ ঘৰৰ মুৰব্বী, যিজনাৰ কাৰণে আজি আমি এই ঘৰত আহিছোঁ। যিহেতু তেখেতৰ এটা ৰোগ হৈ আছে, এই ৰোগত তেখেতে বহুত দিনৰ পৰা আচলতে পৰি আছে, আৰু এই ৰোগৰ পৰা তেখেতে
অনেক লোকৰ পৰা সহায় আৰু অনুদান বিচাৰিছে, তেনেকৈ তেখেতক দিয়াও হৈছে আৰু তথাপিও তেখেতে বৰ্তমান আৰোগ্য লাভ কৰা নাই আৰু মেডিকেলত আছিলে আজি প্ৰায় এসপ্তাহমান, আৰু এতিয়া বৰ্তমান ঘৰ আহিছে। তাৰে আমি খবৰ ল'বলৈ আহিছিলোঁ, কিন্তু তেখেতৰ লগত অলপ কথা পাতিম। এইফালে আছে আমাৰ নালিয়া বাচাক, আৰু তেখেতে আজি বহুত দিনৰ পৰা ৰোগত পৰি আছিল, আৰু তেখেতৰ ঘৰটো এয়াই তেখেতৰ ঘৰ, আৰু তেখেতে এজন গুৰি ধৰোঁতা ঘৰৰ মুৰব্বী, আৰু তেখেতে গোটেই ঘৰখন চলাব লাগে। আজি বহুত দিনৰ পৰা তেখেতে এইখন ঘৰত একো কাম বন কৰিব পৰা নাই, ঘৰখন চলিবৰ কাৰণেও বহুত দিগদাৰ হৈছে। আৰু আপোনালোকে তেখেতৰ পৰা অলপ মন্তব্য শুনক, তেখেতৰ যি কণ্ডিশ্যন, এই কণ্ডিশ্যনৰ কথা ক'ব। প্ৰথমতে আপোনাক মই দুষাৰমান কথা সুধিম, আপুনি অলপ আপোনাৰ নিজ মুখে আপুনি স্বীকাৰ কৰক যে আপুনি কিমান দিনৰ পৰা ৰোগত পৰি আছে, মানে কিমান দিনৰ পৰা আপুনি ৰোগত আছিল? ৰোগত প্ৰায় মোৰ আঢ়ৈ মাহ 3 মাহ মান হৈ গ'ল। আঢ়ৈ মাহ 3 মাহ হ'ল না? অঁ, কাম বন নাই আৰু। কাম বন নাই, আগতে কাম বন কৰিছিলে? কাম বন কৰিয়ে খাই থাকোঁ। আপোনাৰ ৰোগটো ক'ত হৈছে? ডিঙিত ইয়াত হৈছে, টিউমাৰ হৈছে এইটো। টিউমাৰ হৈছে না? ডক্টৰে কি কৈছে? টিউমাৰ বুলিয়ে কৈ আছে এতিয়া ডক্টৰে। অঁ, তাৰপিছত চব কৰালোঁ, হয়। চকু চব কৰোৱাৰ পিছত আকৌ এই হেৰি হস্পিটেলত এডমিট কৰিলে। কৰাৰ পিছত দিব লাগে বুলি ক'লে। হয়, দিব লাগে বুলি ক'লে, তাৰপিছত দিয়ালোঁ এটা। হয়, দিয়াৰ পিছত এতিয়া আকৌ 2 তাৰিখে মাতিছে। হয়, এতিয়া ৰাইজে সহায় কৰি মেলি মোক হেৰিলৈ পঠিয়ালে। হয়, এতিয়া মই 2 তাৰিখে মই কেনেকৈ যাম সেইটো চিন্তা কৰি আছোঁ। মই গাড়ী মটৰ লাইন গাড়ীটো যাবই নোৱাৰোঁ, হয়, 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 নিজৰ গাড়ী লৈ যাব লাগিব। হয়, গতিকে সেইকাৰণে টেনশ্যন সেইখিনিয়ে আৰু আনটো একো নাই। হয়, পইচা পাতিৰ বহুতখিনি আপোনালোকৰ প্ৰব্লেম হয়, হয়, প্ৰব্লেম। হয়, হয়, কাৰণ সদায় কৰি খোৱা, হাজিৰা কৰি খোৱা মানুহে। আমিনো এতিয়া ইয়াৰ পৰা যোৰহাট নিবলৈ গাড়ী এখন নিবলৈ ক'ত পইচা পাওঁ? হয়, ৰাইজক আপুনি সহায় অনুদান কিবা দিছে তেওঁলোকে হয়, চলাই আছে বাৰু বৰ্তমান। হয়, নাই দিয়া বুলি নাই কোৱা। হয়, 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 আপুনি দিছে। তেওঁলোকে এডমিট কৰিলে মোক। আচ্ছা, এই ভিডিঅ'ৰ মাধ্যমেদি মই এই ভিডিঅ'টো যিহেতু ছ'চিয়েল মিডিয়াত যাব, আৰু এই ভিডিঅ'ৰ মাধ্যমেদি আপুনি কিবা ক'ব বিচাৰে? আপুনি আৰু আপুনিতো আৰ্থিক বহুত আপোনাৰ বেয়া অৱস্থা না, তো আপোনালোকে পুনৰাই ৰাইজক না সহায় মই পাৰিলে কোনোবাই যদি সহায় কৰে, হয়, তো সেইটো কামনা কৰোঁ আৰু। হয়, হয়, কোনোবাই যদি বিচাৰে বোলে সহায় কৰি দিয়ক, বোলে তেতিয়াতো ভাল কথা, আৰু আমিতো সেইটোৱে বিচাৰোঁ আৰু ঈশ্বৰক কৰক হয়, হয়, সহায় কৰে কোনোবাই, সেইটো ভাল পাওঁ। উম, কাৰণ মোৰ অৱস্থা এনেকুৱা, এতিয়াতো মই পটককৈ কাম বন কৰি খাব নোৱাৰোঁ। হয়, 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 অঁ, গতিকে হয়, বাৰু আপোনাক ধন্যবাদ জনাইছোঁ, আপোনাৰ আৰোগ্য কামনা কৰিছোঁ, আৰু এই ভিডিঅ'ৰ মাধ্যমেদি যিমান লোকে আপোনালোকক সঁহাৰি জনাব, মই আপোনাক সহায় কৰিব এই ভিডিঅ'ৰ মাধ্যমেদি। মই ৰাইজ আপোনালোকক তেখেতৰ মই পৰিচয়টো দিলোঁ, আৰু এই ভিডিঅ'ৰ মাধ্যমেদি যদি আপোনাক অলপ হ'লেও দয়া লাগে, অলপ হ'লেও যদি মৰম লাগে, আৰু এই ঘৰখনলৈ যদি চাই, এই ঘৰখন ছোৱালীজনীৰ কথা যদি আপোনালোকে চিন্তা কৰে, এই পিতৃগৰাকীৰ যদি ৰোগৰ কথা আপোনালোকে চিন্তা কৰে, তেতিয়াহ'লে মই মোৰ ভিডিঅ'ৰ মাজতে মই তেখেতলোকৰ একাউণ্ট নাম্বাৰ আৰু তথা ফোনপে', গুগল পে' কিবা নাম্বাৰ থাকিব, মই আপোনালোকক এই ভিডিঅ'তে মই দি দিম। মাজত আপোনালোকে যিমানখিনি পাৰে, 10 টকা, 5 টকা, যিমান পাৰে 100 টকা আপোনালোকে সহায় কৰক, আৰু এই পৰিয়ালটিক আপোনালোকে অন্ততঃ এটা উৎসাহ দিয়ক। আৰু ঘৰৰ এজনী যি জীয়ৰী ক্লাছ 7ত পঢ়ি আছে, এই ছোৱালীজনীও যাতে এইখন ঘৰৰ পৰা যেন তেখেতে এক সুফল কঢ়িয়াই যেন এদিন এনেকৈ ডাঙৰ ঘৰ এটা তেখেতেও নিজেও যদি বনাব পাৰে, আমি তাৰে আশাৰে সেই ছোৱালীজনীক আমি সহায় কৰিব লাগিব। আৰু বিশেষ কৰি মই এই ভিডিঅ'টো আপোনালোকক এটা সময় আছে, তেখেতে খুব ধুনীয়া মানে কাম কৰি আছে ঘৰ বনোৱাৰ ওপৰত। অনেক দুখীয়া দৰিদ্ৰ মানুহবিলাকৰ ঘৰবিলাক তেখেতে নিজে বনাই আছে। তেখেতক আপোনালোকে যিমান পাৰে #সময় বুলি আপোনালোকে যদি ফৰৱাৰ্ড কৰে ভিডিঅ'টো, তো এই ঘৰখনৰ কাৰণে এটা আশীৰ্বাদৰ বিষয় হ'ব, আপোনালোকেও আশীৰ্বাদ পাব। আৰু সময় বাদেও যদি আহি এই ঘৰখনৰ যদি অলপ কথা বতৰাবিলাক যদি জানিব বিচাৰে, যদি তেখেতলোকৰ ঘৰবিলাক যদি অকণমান ৰিপেয়াৰ কৰি দিব পাৰে, আৰু লগতে তেওঁ যে ৰোগী হয়, ডাঙৰ বেমাৰত তেওঁ ভুক্তভোগী হৈ আছে, আৰু ঘৰৰ মাতৃগৰাকীও আছে, আমি তেখেতৰ লগতো যদি অলপ পাৰোঁ কথা পাতিম, মই তেখেতক মাতিম, তেখেতৰ লগত অলপ কথা পাতিম। চ' দেখুৱাই আছোঁ চাই যাওক। বৰ্তমান মূৰত আছে ঘৰৰ মাতৃ, আৰু সেই মাতৃগৰাকীয়ে দুষাৰমান ক'ব তেখেতলোকৰ মন্তব্য, তেখেতলোকে কেনেকৈ আছে আৰু কিমান কষ্টত তেখেতলোকে জীৱন যাপনবিলাক পাৰ কৰি আছে। তো অলপমান কথা পাতিম। খুৰী নমস্কাৰ, আপোনালোকৰ ঘৰলৈ আহিলোঁ খুৰাৰ আৰোগ্য কামনা কৰিবৰ কাৰণে। তো আপুনি বিশেষ কি ক'ব যে আপোনালোকৰ আৰ্থিকভাৱে মানুহৰ সহায় আৰু আৰ্থিক মানে আমাৰ যিজন মেইন মালিক, হয়, আছোঁ 3টা পৰিয়াল।
হয় তিনিটা পৰিয়াল আছোঁ যদিও এতিয়া মেইন মালিকজনে যদি কৰি আছে উম, যে আমি এতিয়া মানে নিজৰ জীৱিকাৰ কাৰণে বৰ অসুবিধা। উম, সেয়েহে মই যদি ৰাইজে যদি আশা কৰে বা হয় মোক বিশ্বাস বুলি ভাবে হয় তেন্তে কিছু সাহাৰ্য দিব পাৰে। আৰু আমাৰ ছোৱালী এজনীয়ে হয় পঢ়ি আছে, তাইও অসুবিধা হয়, পঢ়িবলৈ দিগদাৰ হয়, হয় স্কুল অহা যোৱা তেনেকুৱা মানে এতিয়া নিজৰ দেউতাক বেমাৰত পৰি আছে, হয় কিন্তু তাই হ'লেও আৰু পৰীক্ষা দিবলৈ যায় আৰু হয় 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 সেইবোৰ কথা। উম, মই আৰু বৰ বেছিকৈ বহলাই নকওঁ, নিশ্চয় উম, এতিয়া চাগে সুব্ৰজিৎ সকলো কথা গম পাইছেই, হয় যি সকলো আমাৰ ডিটেইলছ কথাখিনি আমাৰ পৰিয়ালৰ কথাখিনি ক'লে, হয় আৰু ইয়াৰ মই কৈ ইমান হয় ধন্যবাদ জনাইছোঁ। খুৰীয়ে খুব ধুনীয়াকৈ কৈছে। আৰু ঘৰৰ যিজনী জীয়ৰী, এজনী জীয়ৰী তাইৰ নামটো হৈছে শেৱালি বাছাক, আৰু তাই 7ত পঢ়ি আছে না 7ত পঢ়ি আছে। আৰু তাইৰো বহুত আশা আছে, মই কৈছোঁৱে। আপোনালোকে যদি পাৰে সহায় কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে অসমৰ বিভিন্ন জেগাত গৈ পিনে যেন এই ঘৰটোলৈ অলপমান যদি আৰ্থিকভাৱে সহায় আৰু অনুদান আহে, আপোনালোকেও আশীৰ্বাদ পাব আৰু আশীৰ্বাদৰ ভাগি হ'ব। আৰু লগতে এই ঘৰখনো যাতে অলপ উন্নতমৰ যদি কোনোবাই বনাই দিব পাৰে, তেতিয়াও বহুতখিনি এই ছোৱালীজনীৰ লগতে পিতৃ মাতৃও খুব উৎসাহিত হ'ব, খুব ভাল পাব। আৰু লগতে যি ৰোগ, সেই ৰোগ মই প্ৰভু ঈশ্বৰৰ চৰণত মাৰিছোঁ, তেখেতে সুস্থতা লাভ কৰাওক আৰু তেখেতে পুনৰাই সুস্থতা হৈ যেন ঘৰখন পুনৰাই আগৰ নিচিনা হয়, যেনেকৈ তেখেতে কাম বন কৰিছিলে তেনেকৈ যেন পুনৰাই কাম বন কৰিব পাৰে আৰু ঘৰখন চলাব পাৰে। আৰু ঘৰখনৰ যি জীয়ৰী, এই জীয়ৰীজনীৰ কাৰণেও যাতে ঘৰৰ পিতৃ মাতৃ এজন চিন্তা কৰিব পাৰে। আৰু তাৰ কাৰণে প্ৰথম কথা, পিতৃজন এতিয়া ঠিক হ'ব লাগিব, আৰু ঠিক হ'বৰ কাৰণে বহুত টকা লাগে। আৰু সেই টকা যদি আপোনালোকৰ ঘৰৰ পৰা যদি আহে, আপোনালোকৰ পৰা যদি অলপ সহায় আৰু অনুদান আহে, তেতিয়াহ'লে নিশ্চয়কৈ তেখেতে সুস্থ হ'ব বিশ্বাস কৰোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, প্ৰাৰ্থনা কৰিব, যিমান দিব পাৰে। একাউণ্ট নাম্বাৰ আৰু গুগল পে' নাম্বাৰটো আগত ভৰাই থোৱা আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু আপোনালোকে পঠিয়াব পাৰে। যদি সেই সহায়কণ কৰে, এই পিতৃ পুনৰাই সুস্থতা হৈ এই ঘৰখন তথা ছোৱালীজনীৰ কথাও যেন চিন্তা কৰি আগত আগুৱাই নিব পাৰে, এনে প্ৰাৰ্থনা মই আপোনালোকৰ পৰা বিচাৰিছোঁ। আপোনালোকে সহায় কৰক। আৰু ভিডিঅ'টো বহুত দীঘল হৈছে, তথাপিও ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই, যিজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেখেতক মই অনুৰোধ জনাইছোঁ, যদি আপুনি ভিডিঅ' চাই আছে তেতিয়াহ'লে আপুনি এবাৰ তেখেতলোকৰ লগত কানেক্ট কৰক, তেখেতলোকক সহায় কৰক। সহায়ৰ বহুত প্ৰয়োজন আছে, আৰু সেই সহায় এই ভিডিঅ'ৰ মাধ্যমেৰে যদি আপোনালোকে কৰিব পাৰে, বহুতখিনি তেখেতলোকে আশীৰ্বাদৰ বিষয় হ'ব, তেখেতলোকে বহুত ভাল পাব। বিশেষ নকওঁ, ভিডিঅ'টো ইমানে আছিলে, বহুত বেছি যদি দীঘল হ'ল। এবাৰ পুনৰাই দেখুৱাইছোঁ, এয়া তেখেতলোকৰ ঘৰ। আৰু এইখন ঘৰ চাওক আপোনালোকে। এইখন ঘৰ যদি আপোনালোকে ৰাতি থাকি চায়, তাতে আপোনালোকে গম পাব যে কিমান দুখৰ এটা বিষয়। আৰু সেই ক্ষেত্ৰত পুনৰাই কওঁ, আপোনালোকে চিন্তা কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে বহুত লোকে ভিডিঅ'টো চাই পিনে যেন তেখেতলোকক সহায় কৰে। আৰু সেই সহায়ৰ আশালৈ ভিডিঅ' বনোৱা হৈছে। আজিকালি জানেই, নিউজ চেনেলবিলাক মাতিলেও নিউজ চেনেল এটা আহিলে প্ৰায় 500 টকা 1000 টকা বিচাৰি দিয়ে। তো তেখেতলোকৰ লগত 500-1000 টকা নাই নিউজ চেনেলক দিবলৈ। সেইকাৰণে এই ভিডিঅ'টো এনেকৈ বনোৱা হ'ল, আৰু আপোনালোকক ডাইৰেক্টলি ইউটিউব বা ফেচবুকৰ যোগেদি আপোনালোকক প্ৰেৰণ কৰা হ'ল। চ' ভিডিঅ'টো চাই যদি আপোনালোকে অকণমান ভাল পালে, তো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু খুব বেছি শ্বেয়াৰ কৰিব। আৰু যদি পাৰিছে তেতিয়াহ'লে অলপ সহায় বহুত প্ৰয়োজন আছে। ভিডিঅ'টো ইমানে আছিলে, যদি আপোনালোকে অলপ হ'লেও দয়া আছে, মৰম আছে, প্ৰেম আছে, তেতিয়াহ'লে অলপমান শ্বেয়াৰ কৰি পিনে সহায় কৰক, আৰু 2 পইচা দি পিনে সহায় কৰক। ভিডিঅ'টো ইমান আছিলে। টিল দেন, বাই বাই। আকৌ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে মই সুব্ৰজিতে ইমানতে বিদায় মাগিছোঁ।